এই ভিডিঅ'টোত EWS চাৰ্টিফিকেট কেনেকৈ বনোৱা তাৰ বিষয়ে ভাঙি পাতি কোৱা হৈছে। সেইকাৰণে আপোনালোকক অনুৰোধ জনাইছোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। নমস্কাৰ, স্বাগতম জনাইছোঁ। প্ৰথমতে বহুত ধন্যবাদ। মানে এটা আশা আছিলে যে একদিন 1K ছাবস্ক্ৰাইবাৰ হ'ব। ছাবস্ক্ৰাইবাৰ হ'লে মানে ভাল লাগিব আৰু মনটো যে মোকো 2-3টামান মানুহ চিনি পাব যে হয় দে সেইটো মানৱ ব্লগছ, এই মানৱ সেইটো মানৱ সি বনায় এই ভিডিঅ' বনায় ইউটিউবত যি নহওক ইমান দিন মোৰ পৰা কষ্ট কৰি এই অ'ত যায় ভিডিঅ' বনাই আজি ফাইনেলি 1K কমপ্লিট হ'ল। তাৰে বাবে আপোনালোকক একদম বহুত ধন্যবাদ। আৰু মই কি বুলি ধন্যবাদ মানে দেওঁ মানে মই নিজে ভাবি পোৱা নাই আৰু মানে হেপী আৰু ক'ব গ'লে আজি। এতিয়া প্ৰথম কথা যে EWS খান কোনে বনাব লাগে। মানে EWS খান বনাব গ'লে আপোনালোকৰ মানে কিছুমান বস্তু থাকে যে 2 বিঘাত চাই মাটি কম হ'ব লাগে। এতিয়া মই ভালকৈ বুজাই কেনে কৈ আছোঁ। ষ্টেটৰ খানৰ কথা কৈ আছোঁ, চেণ্ট্ৰেল খান পিছত কৈ আছোঁ। ষ্টেটৰ খানত মেইন কথা হ'ল আপোনালোকৰ 2 বিঘাত চাই কম মাটি হ'ব লাগিব। মানে যোনখিনি আপুনি বৰ্তমান মই সেই চহৰৰ কথা কোৱা নাই, যোনবিলাক ভিতৰুৱা গাঁও আছে ধৰি লওক তেওঁলোকৰ কথাটো কৈছোঁ। আমাৰ বৰ্তমান হাজো চাৰ্কলত সেইটো চলি আছে যে মাটি 2 বিঘাত চাই কম হ'ব লাগিব। যোনখিনিত মানে আপোনালোকৰ ঘৰৰ মাটি আছে আৰু শান্তি। এতিয়া বেছিভাগৰতো ফাদাৰৰ নামতে থাকে, ধৰি লওক দেউতাকৰ নামতে থাকে। তেওঁলোকৰ কথাই কৈছোঁ যে মাটি 2 বিঘাত চাই কম হ'ব লাগিব। আপোনালোকৰ যোনখিনি ঘৰৰ মাটি আছে সেই শান্তি 2 বিঘা। আৰু খেতিৰ মাটি যদি আছে খেতিৰ মাটি আপোনালোকৰ 30 বিঘাত চাই কম হ'ব লাগিব। খেতি মাটি এটা 30 বিঘাত চাই কম হ'ব লাগিব। তেতিয়াহে আপোনালোকৰ মানে ষ্টেটৰ EWSৰ কাৰণে যোগ্য। আৰু চেণ্ট্ৰেলৰ EWSৰ কাৰণে মেইন কথা 12লৈ চা লাগিব। চেণ্ট্ৰেলৰ যোনখন EWS আছে মানে SSC যোনটো ফৰ্মেট আছে SSCৰ ফৰ্মেটত তাৰমানে যোনটো ফৰ্মেটটো দিয়া আছে চব চেণ্ট্ৰেলৰ ফৰ্মেট বুলি কয়। সেইটো চেণ্ট্ৰেল ফৰ্মেট তাৰমানে সেইখান্তি যাৰ ঘৰৰ মানে মাটি 12লৈ চা আছে, যোনটো ঘৰটো আছে না সেইখান্তি মাটি যাৰ 12লৈ চা আছে, 12লৈ চাৰ ভিতৰত মাটিখিনি আছে তেওঁহে চেণ্ট্ৰেলৰ মানে EWS পাব। বাকী খেতিৰ মাটি 1 বিঘা নে কি থাকিব লাগে নে 2 বিঘা কিবা সেনেকৈ থাকিব লাগিব। মানে চেণ্ট্ৰেলখন অলপ বনাব গ'লে জোঁট থাকে। মানে ধৰি লওক আপোনালোকে চেণ্ট্ৰেলখন বনাব গ'লে ঘৰত মণ্ডল আহিব বা মাটিখিনি জোখব। যদি মাটি আপোনাৰ 1 লাখও বেছিকৈ পায় তেওঁলোকে ছিগনেচাৰ নিদিয়ে মণ্ডলে। আৰু ধৰি লওক মণ্ডলে চাইনো দিলে যোনটো SDC থাকে, যোনটো EWSৰ কামৰ কাৰণে ACS থাকে, সেই ACSটো হয়তো তেওঁলোকে চাইন নিদিব পাৰে। মানে কি চেণ্ট্ৰেলখন অলপ মানে তেওঁলোকে ভয় নহয়, তেওঁলোকক যোনটো ক্ৰাইটেৰিয়া বনাই দিছে না সেইটোতে কৰিব। সেইকাৰণে মানে চেণ্ট্ৰেলখন অলপ বনোৱাতে টান হয়। এতিয়া আজি মই ষ্টেটৰ কথা ক'ম, বাকী চেণ্ট্ৰেলৰো প্ৰচেছটো একেই। খালি কি চেণ্ট্ৰেলত কি কৰিব আপোনালোকৰ ঘৰত মাটি জোখ পাই আহিব। বাকী ষ্টেটখনত মানে মাটি জোখ পাই নাহে, ইমানো নাচায়। আপোনালোকে পাত্তা যদি মণ্ডলটো যদি নতুন মণ্ডল হয়, এৰিয়া চেঞ্জ হৈ থাকে না, যদি মণ্ডলটো নতুন মণ্ডল হয় তেতিয়ালৈকে আপোনালোকৰ যোনটো পাত্তা নম্বৰ দাগ নম্বৰ থাকে সেইটো দেখাই দিলেও তেওঁলোকে ভালকৈ মানে সেই কৰি দিয়ে আৰু মানে যে চাইনটো মাৰি দিব আৰু যে হয় এইটো কেণ্ডিডেট আমাৰ ইয়াৰ এলেকাটোৰ হয় যে এওঁলোকৰ মাটি 2 বিঘাত চাই কম আছে। এতিয়া মেইন টপিকত আছোঁ, বেছি কথা কৈ নাথাকোঁ, ভিডিঅ'টো বহুত দীঘল হৈ যাব। এতিয়া কি লাগে EWS বনাব গ'লে। এতিয়া প্ৰথম কথা হ'ব ৰিচেণ্ট পাছপৰ্ট ফটো লাগিব। আপোনালোকৰ যোনখন ৰিচেণ্ট পাছপৰ্ট ফটো আছে না, মানে ধৰি লওক পাছপৰ্ট ফটো আৰু মুখৰ কথাটো কৈছোঁ, 2 কপি পাছপৰ্ট ফটো লাগিব ৰিচেণ্ট। আৰু 2 নম্বৰ কথা হ'ল মেট্ৰিকৰ যোনখিনি মেট্ৰিকৰ আপোনাৰ ডকুমেণ্টছ আছে, ধৰি লওক এডমিট কাৰ্ড, মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট, এই 3টা বস্তু দিব। এনেই দিলে 2টা দিলেও হয়, তাতে 3টা মানে কিয় দিব কৈছোঁ, যদি তেওঁলোকে আৰু পিছত কয় যে এইটো লগা হৈ যায় ধৰিব নোৱাৰি না। তেওঁলোকৰ আৰু চিষ্টেমগিলা অলপ বদলি থাকে মানে মণ্ডল অফিচত। ধৰি লওক আজি কিবা লগা হৈছে, কালি গেলি কিবা লগা হৈ যাব পাৰে। সেইকাৰণে বস্তুখিনি যাতে যায় ভালকৈ যাতে লৈ যাব, তাতে যে শান্তি মেট্ৰিকৰ হওক হাই ছেকেণ্ডেৰী হওক চব ডকুমেণ্টছ লৈ যাব। কিন্তু EWS বনাওঁতে হাই ছেকেণ্ডেৰী নিবিচাৰে আপোনালোকে মেট্ৰিকৰ এডমিট কাৰ্ডখন দিব জেৰক্স, আৰু পাছ চাৰ্টিফিকেটখন দিব বা মাৰ্কশ্বিটখন দিব। এই 3টাৰ 2টা বা এটা দিলেও হ'ব, বা 3টা দিয়ে যদি 3টাই দিব। আৰু 3 নম্বৰ বস্তু কি লাগিব। 3 নম্বৰ বস্তু আপোনালোকক পান কাৰ্ড লাগিব। পান কাৰ্ডৰ জেৰক্স কপি আৰু আধাৰ কাৰ্ডৰ জেৰক্স কপি, মানে এই 2টা বস্তু লাগিব। জেৰক্স কপি লাগিব এই শান্তি কৈছোঁ, মানে শান্তি জেৰক্স কপি লাগিব। আপোনাৰ ফটোটো জেৰক্স নাহে, ফটো বাৰু পাছপৰ্ট ফটোৱে উঠে। বাকী হাই ছেকেণ্ডেৰী মেট্ৰিকৰ শান্তি আপোনালোকৰ জেৰক্স লাগিব। আৰু পান কাৰ্ডখন আৰু আধাৰ কাৰ্ডখন জেৰক্স লাগিব। আৰু আপোনালোকৰ মেইন বস্তুটো হ'ল সেইটো বস্তু নিদিলে মানে তেওঁলোকে নেদে, সেইটো হ'ল মাটিৰ খাজনা। যোনটো মাটিৰ খাজনা ৰচিদখন থাকে না, মানে ৰিচেণ্ট খাজনা ৰচিদ, ধৰি লওক 2025 চন চলি আছে, আপোনালোকক 2025ৰে তেওঁলোকক খাজনা দিব লাগিব। মানে খাজনাৰ যোনখন জেৰক্স কপিটো লাগিব তেওঁলোকক দিবা গ'লে, জেৰক্স কপিটো দিব লাগিব। আৰু গাঁওবুঢ়াৰ প্ৰমাণপত্ৰ, গাঁওবুঢ়াৰ পৰা লিখি লৈ যাব যে এওঁলোক সাধাৰণ শ্ৰেণীৰ লোক হয়, জেনেৰেল বুলি লিখি দিব তেওঁলোকে। আপোনালোকে গাঁওবুঢ়াক ভালকৈ ক'ব যে মোক EWS বনাব গ'লে লাগে এনেকৈ হাল লেখা দিছোঁ। তেওঁলোকে ভালকৈ লেখাখন দি দিব যে এওঁলোক সাধাৰণ শ্ৰেণীৰে লোক, এওঁলোক মোৰ এলেকাৰে, সেনেকৈ লিখি দিব। আৰু সেইখন পৰিচয় পত্ৰ হয়। আৰু মেইন কথা সেইখন EWSৰ কাৰণেও হয়।
সাধাৰণ শ্ৰেণীৰ লোক বুলি খালি লিখি আনব আৰু মেইন বস্তুটো হ'ল যে NRC লিগেসি ডাটা লাগব NRC যোনখন লিগেসি ডাটা আছে মানে ফাইনেল কপি বুলি কয় মানে নাম চাম লেখা থাকে দেইতাৰৰ নাম বা ঘৰৰ যোনি আছে ফাদাৰ মাদাৰ যোনি ভিডিঅ' চাই আছে আৰু যোনি বনাব যাবি সিহঁতৰো নাম থাকে সেনেকৈ আৰু গোটা মানে NRC ফাইনেল লিগেসি ডাটাখন লাগব আৰু মেইন সেইটো বস্তু নহ'লে নেদে এফিডেভিট এখন লাগব এফিডেভিট মই ডমিচাইল বনাওঁতে ভিডিঅ'টোত চাইছে যদি গম পাইছে যে এফিডেভিটখন কেনেকৈ বনায় এফিডেভিটখন টোটেল প্ৰচেছটো কৰিছোঁ হ'লেও এতেও অলপমান কৈছোঁ আপোনালোকে ডমিচাইলৰ ভিডিঅ'টো চাব আই বাটনত আহি আছে ইয়াতে আপোনালোকে ভালকৈ চাব ডমিচাইলৰ ভিডিঅ'টো বাকী মই এফিডেভিটৰ কথাটো কৈছোঁ বৰ্তমান এফিডেভিট আপোনালোকে বনাব তাতে বঢ়িয়াকৈ যায় কেনে ফৰ্মেটটোত মাৰি দিব যে ইমান চেণ্ট্ৰেলো বুলি নক'ব আৰু চেণ্ট্ৰেলো বুলি ক'লে আপোনালোকৰ ঘৰত মাটি জোখ পাব প্ৰথম ষ্টেটখন বনাই ল'ব মই ভাল এটা উপায় দিছোঁ ষ্টেটখন বনাই ল'ব তাৰপিছতহে আপোনালোকে চেণ্ট্ৰেলত জোখ পাব যদি আপোনালোকৰ মাটি বেছিও আছে মাটি যদি বেছিও আছে তেতিয়াহ'লে চেণ্ট্ৰেলত সেনেকৈ আপোনালোকৰ যুঁজব আৰু আগে প্ৰথম ষ্টেটখন বনাই ল'ব কাৰণ নহ'লেবা যদি চেণ্ট্ৰেলত গ'লে ডাইৰেক্ট প্ৰথমতে যুঁজব যায় না মণ্ডল গিলে কি কৰিব ষ্টেটটোৰখনো নিদিব আৰু সেইকাৰণে কৈছোঁ আপোনালোকক আগে ষ্টেটটোৰখন বনাই ল'ব মই যোনখিনি প্ৰচেছখিনি কৈ আছোঁ চব ষ্টেটটোৰ প্ৰচেছ বঢ়িয়াকৈ বনাই ল'ব এফিডেভিটখন দিব দি কেনে এখন দিব তাত ষ্টেপল মাৰি জেৰক্স কপিগিলা ষ্টেপল মাৰি কেনে বঢ়িয়াকৈ তাতে দিব আৰু মেইন 5 টকা ল'ব কম্পিউটাৰ দোকানত EWSৰ ফৰ্ম বুলি ক'ব EWSৰ ফৰ্ম বুলি ক'ব EWSৰ ফৰ্ম বুলি কোৱাৰ লগে লগে তেওঁলোকক বঢ়িয়াকৈ EWSৰ ফৰ্ম এখন দিব তাতে আপোনালোকৰ কি কি কাৰণত লাগে তাতে চব লেখা থাকে আপোনালোকৰ গাড়ী আছে নেকি আপোনালোকৰ ঘৰৰ মাটি কিমান মোবাইল নম্বৰ লাগব চিগনেচাৰ লাগব আপোনাৰ আৰু নাম দেউতাকৰ নাম হেৰি যোনে এপ্লাই কৰিছে সেই তাৰ নাম এইগিলা মানে গোটা অল এভৰিথিং লাগব সেই ফৰ্মেটখনত দিয়ে থাকে তেওঁলোকে দি দিব আপোনালোক 5 টকা নে বৰ বেছি 10 টকা ল'ব আৰু কম্পিউটাৰ দোকান এখনত যাব যিকোনো দোকান এখনত তাতে SDC অফিচত তাতে যাই কিনে বঢ়িয়াকৈ বনাই দিব তেওঁলোকে এতিয়া মই আৰু একবাৰ কৈছোঁ কি লাগে মই প্ৰথমৰ পৰা আৰু একবাৰ কৈছোঁ যে ফটো লাগব 2 কপি মেট্ৰিকৰ ডকুমেণ্টছখিনি আধাৰ কাৰ্ড পান কাৰ্ড আৰু ঘূৰি মাটিৰ খাজনা আৰু NRC লিগেসি ডাটা যোনখন ফাইনেল কপিখন থাকে আৰু মেইন কথা এফিডেভিটখন লাগব আৰু 5 টকা দি যোনখন ফৰ্মখন থাকে EWSৰ ফৰ্ম সেই ফৰ্মখন লাগব আৰু পাছপৰ্ট ফটো কিন্তু ৰিচেণ্ট ফটো দিবি যোনি চাই আছে কথাটো কৈছোঁ পাছপৰ্ট ফটো ৰিচেণ্ট ফটো দিবি কাৰণ ৰিচেণ্ট ফটো কিয় লাগে যোনখন ফটো আছে সেইখনত ষ্টাম্প মাৰিব 1 নম্বৰ কথা চব ষ্টাম্প মাৰিব তাতে বনাই দিব বাকী সিহঁতি জমা দিয়াৰ পিছত সিহঁতে চব নিজে কৰি দিব খালিকৈ অলপ লাগি দেখিবি মানে কি জানিছেনে ধকে অফিচত কাউণ্টাৰত ফেলাই থৈ নাহিবি যে সিহঁতি বস্তু জমা দিলোঁ ধকে এনেকৈ ফেলাই দিলোঁ মোৰ কামটো হৈ থাকিব দেই মই 5 দিনমান পিছত আহিব আহিলি হ'ল সেনা নহয় মানে কি জানিছেনে কেতিয়াবা কি হৈছে ফাইলটো তলতে সোমাই থাকে পিছত আৰু এই ৰখি থাকিব লাগিব SSC গেলি মাতটো এতিয়াতো এখনতো নটিচ ভাইৰেল হৈছে যে 1 তাৰিখ আগষ্টৰ 1 তাৰিখৰ পৰাই মাতটো বুলি কৈ আছে চলিগিলা এতিয়া সত্য নে কি গম পোৱা নাই বৰ্তমান গিলি অহা নাই না ফাইনেল নটিচ আহিলে মই বাৰু ভিডিঅ'টো বনাই দিম ভালকৈ সেইকাৰণে কৈছোঁ যোনি চাই আছা ভালকৈ যাই কিনে তাতে অলপ কষ্ট কৰিবি কাৰণ চাকৰি ভাই মই এটা কথা কওঁ চাকৰি এটা এনে বস্তু এইটো নাপাক গেলি মানে কষ্ট কৰিব লাগবই পাৱাৰ পিছতো কষ্ট আছে নাপাওঁতে বেছি কষ্ট হয় যে ৰাতি দিন যাব লাগব এই কিবা কৰিব লাগিব আমিতো EWS যাবাৰ EWS বনাওঁতে বহুত দিন গেছোঁ আৰু মই মানে ক'ব এনে আন পৰিস্থিতি হৈ গৈছে বৰষুণত জিকি যাওঁ তাতে বহি থাকোঁ সেই কাপোৰ শুকাই যায় মানে এই জিকা কাপোৰ তাতে শুকাই যায় সেনা আন পৰিস্থিতিত যাই কেনে EWS বনাই আনিছোঁ সেনা আনকৈ মানে যুঁজব লগা হৈছে মানে সেইকাৰণে কৈছোঁ চাকৰিটো পাৱাৰ আগতে যুঁজব লাগবই পাৱাৰ পিছত যি নহওক ঘৰৰ মানুহক শান্তি পাব যে হয় দেই আমাৰ চলিটো কিবা কৰিছে বা আমাৰ আপিটো কিবা কৰিছে এটা মনটোতে এটা ভাল লাগি থাকিব যে যি নহওক এতিয়া যিমান যি কওঁ মাই দেউতাক দেখিলেও বেয়া লাগে যে ইমান এনে হৈ আছে এই বয়স যাই আছে সিহঁতৰ কিমান আৰু সিহঁতৰ পইচা দি খাই থাকিম সেনা হৈছে সেইকাৰণে মানে বঢ়িয়াকৈ বিন্দাছ শান্তি বনাই লওঁ আৰু যদি যাৰ নম্বৰ আছে বঢ়িয়াকৈ আৰু তহঁতে দাউৰি থাক পাছ কৰাটো কৰবি টেনশ্যন ল'ব নালাগে মেডিকেল খালি চাই ল'বি বহুতৰে ডিষ্টেঞ্চ ভিজন থাকিব পাৰে দেই 1 নম্বৰ মই এইটো পইণ্টটো কৈছোঁ যাবাৰ ডিষ্টেঞ্চ ভিজনত বহুত লৈছে ডিষ্টেঞ্চ ভিজনৰ কাৰণে মই মেডিকেলৰ কিছুমান শ্বৰ্ট ফৰ্মত মানে আনিম মানে মেডিকেলত কি লাগে কি চাই কি নাচায় চবগিলা ক'ম এটা চিক্ৰেট কথা ক'ম যে চকুত কেনেকৈ পাছ কৰিবি তহঁতৰ কাৰণে এটা চিক্ৰেট একদম মানে সহজ উপায় দিম সেইটোত মানে কোনো চকুত ফেইল নকৰা সেনেকৈ এটা সহজ উপায় দিম যাৰ ডিষ্টেঞ্চ ভিজন কম আছে সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবি বঢ়িয়াকৈ মই আনি আছোঁ সেই ভিডিঅ'টো বাকী এতিয়া এখান দি ক'ব লগা আছিল EWSখন যোনি বনা নাই বঢ়িয়াকৈ বনাই ল'বি এইকেইদিনৰ ভিতৰতে মানে আৰু কৈছোঁ ক্ৰুচিয়েল ডেট লাগব পাৰে যাবাৰ যোনি বনোৱা নাছিল হয়তো এইবাৰ ক্ৰুচিয়েল ডেট লাগব পাৰে কাৰণ আমাৰ 2024 যোনটো ভেকেঞ্চি মানে আমি দিছিলোঁ মানে ফাইনেল মেৰিটৰ পৰা ওলাইছোঁ মই সেই ওলা ভেকেঞ্চিটোত মানে কি EWSৰ মানে ক্ৰুচিয়েল ডেট বিচাৰিছিল মানে কি 2023ৰ 31 ডিচেম্বৰ আগৰ বিচাৰিছিল মানে
23 আছিল নে এপ্লাইটো এতিয়া বৰ্তমান 24 যোনটো ভিডিঅ'টো চাই আছা 25 ভিডিঅ' বনাইছো মই 2025 কেনেকৈ বনাই এছএছচিৰ কাৰণে বনাইছো ভিডিঅ'টো ইডব্লিউএছ খন কেনেকৈ বা এছএছচি বা যোনি ষ্টুডেণ্ট গিলেও চাই আছা তাতৰ কাৰণে কৈছো এখান্তি কেনেকৈ কি বনাই এখান্তি কৈছো বাকি ক্ৰুচিয়েল ডেট লাগবে পাৰে ক্ৰুচিয়েল ডেটটো এনা এটা বস্তু যে যাবাৰ কাৰণে বহুত চাকৰি নহল এতিয়া বৰ্তমান হাইকোৰ্ট কৰি কেনে হাতে চাকৰি ল'ব পৰা নাই এনা এটা মানে বহুত দুখ লাগে যেতান ফাইনেল মেৰিট লিষ্টৰ পৰা ওলা যাব যেতান নম্বৰ বুলো 80 নম্বৰ আছে 70 নম্বৰ আছে 80 নম্বৰ আছে 85 নম্বৰ আছে তেতিয়া হয়তো লগু চলি একা লাগে 81 নম্বৰ বা 80 নম্বৰ পাই কেনে চাকৰি পাই গেল যে কাৰণ কি হি ইডব্লিউএছ খন ক্ৰুচিয়েল ডেটৰ আগতে বনাই থৰিছিল সেইকাৰণে কৈছো যোনি চাই আছে 2026 ৰ কাৰণে এপ্লাই কৰাৰ কাৰণে চাই আছা নতুন ক্যান্ডিডেটৰ কথা কৈছো ইডব্লিউএছ খন ইতিয়াতে বনাই থৈ দিব দুকে বেছি দিন নালগে 3 দিন মান যাব আৰু যদি এছডিসি মণ্ডল গিলা থাকে তেতিয়া 3 দিন বৰ বেছি 3 দিন যাব ভালকে বনাই লৈ শান্তি মই জিজি ডকুমেন্টছ খিনি কৈছো এন্ড ভালকে লৈ যাবি তাতে যাই কেনে বিন্দাস বনাবি আৰু একো ভয় কৰবা লাগা নাই ভিডিওটো শেষলৈকে চাই থাকাৰ বাবে বহুত ধন্যবাদ অতি শীঘ্ৰে মেডিকেলৰ ভিডিও আৰু কাটপৰ ভিডিও মই নবনাও বাৰু কাটপৰ ভিডিও কি এনালাইজ কৰিম কাটপটো ধৰবা নৰি অলৰেডি আৰডব্লিউ আৰু বা অসমৰ বহুত গিটা ইউটিউব চেনেলে দিছিয়ে কাটপটো হেহান্তি যাব পাৰে তাত চাও অলপ বেছিও যাব পাৰে মানে লাষ্ট এটা কথা কৈছো 24 মান প্লাস ধত্য দিয়ে আৰু 24-25 মান প্লাস ধত্য দিয়ে আৰু গোটা গিটা ক্যাটাগৰীৰ কথা কৈছো আৰু বাকি ফিমেলৰ কথাটো কোৱা নাই ফিমেলৰ মই ইমান ভালকে নাছনো যোনি ফিমেল গিলেও চাই আছা মই ফিমেলৰ ইমান কথাটো ভালকে নাছনো তেওঁলোকৰ কাটপ কিমান যায় মেলৰ কথাটো কৈছো বাকি কাটপত যদি ভিডিও লাগে তেতিয়ালে কমেন্ট কৰবা তোমালোকে মই কাটপৰ ভিডিওটো বনাবা চেষ্টা কৰিম যোনি চেনেলটো নতুনকৈ আহিছে তেওঁলোকে যদি ভিডিওটো ভাল লাগিছে এনেকুৱা মানে ভিডিও পাই থাকবা গলি যে ইডব্লিউএছ এছএছচি দিয়ক বা জয় তয় ঘুৰা আৰু পাৰ্সেলো ভিডিও কিবা কিবি কৰি থাকা চ্যালেঞ্জ টাইপৰ এগলা কৰাৰ কাৰণে যদি ভিডিও লাগে আপোনালোকে চাই ভাল পায় যদি চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটো ভাল লাগিলে এটা লাইক কৰি দিব আৰু কমেন্টত ক'ব কেনে লাগিল ভিডিওটো চাই কেনে বা আপোনালোকে কেনে ভিডিও বিচাৰে বেলেগ এটা ভিডিওত লগ পাইছো এনেকৈ তেতিয়ালৈ ভালে থাকক জয় হিন্দ।